মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ শুভেচ্ছা জনাই মই ষষ্ঠ মানৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই পাঠ হ'ব গণিত বিষয়ত। যোৱাকালি থাকি যোৱা অংশৰ পৰা মই তোমালোকৰ পাঠ আগবঢ়াই নিম, গতিকে তোমালোকে ভালদৰে পৰ্যবেক্ষণ কৰিবা। কিন্তু মই পাঠৰ ভিতৰলৈ সোমোৱাৰ আগতে পুনৰ তোমালোকক পূৰ্বতে পাই অহা এটা ধাৰণা স্পষ্ট কৰি ল'ব বিচাৰিছোঁ। তোমালোকে ভালদৰে চাই যাবা। তোমালোকে বহি উলিয়াই লিখি লোৱা, গণিত ক্লাছ 6 আৰু সংখ্যাৰ বিভিন্ন প্ৰকাৰ। সংখ্যাৰ বিভিন্ন প্ৰকাৰ। মই তোমালোকক ক'বলৈ লোৱা বিষয়বস্তুটো হৈছে 12 হৰণ 5। ইয়াত বহু ছাত্ৰ ছাত্ৰী খেলি মেলি লাগে। 5ৰে 12ক হৰণ কৰিম নে 12ৰে 5ক হৰণ কৰিম। তোমালোকে এইটো কেতিয়াও ভুল নকৰিবা। হৰণ চিনৰ সোঁফালে যিটো ৰাশি থাকে সেইটোৰে মানে 5ৰে 12ক হৰণ কৰিম। আৰু তাক যদি আমি এই ধৰণে লিখোঁ, 12ক আমি 5ৰে হৰণ কৰিম। কেইবাৰ যাব? 5 2 গুণ 10, বাকী থাকিব 2। ইয়াতে এই ৰাশিটোক 5টোক আমি কি বুলি ক'ম, 12টোক কি বুলি ক'ম, 2টোক কি ক'ম আৰু এইটো কি ক'ম? এইটো বাকী বুলি কোৱা হৈছে অলৰেডি। 5টোক কোৱা হৈছে ভাজক। ইয়াত লোৱা 12টো হৈছে ভাজ্য আৰু ভাগফলটো এইটোক ভাগফল বুলি কোৱা হয়। 2টো ভাগফল আৰু বাকী থাকিব ইয়াত। এই কথাকেইটা ভালকৈ আমি চিনাকি হোৱা ল'ব লাগে। যদি আমি এতিয়া দুইৰে 7ক হৰণ কৰোঁ, 2 3 গুণ 6, 1 থাকিলে বাকী। বাৰক যদি আমি 2ৰে হৰণ কৰোঁ, 2 6 গুণ 12, বাকী নাথাকিল। মই যোৱাকালি কিছু কথাকে মই ক'বলগীয়া হৈছে, পুনৰ দোহাৰিছোঁ তোমালোকক। কিয়নো এই ক্ষেত্ৰত 2টো 7ৰ উৎপাদক নহয়, কাৰণ 2ক ভাজক হিচাপে লৈ 7ক হৰণ কৰিলে বাকী থাকে। এই ক্ষেত্ৰত 2টো 12ৰ উৎপাদক। 2ক ভাজক হিচাপে লৈ 12ক হৰণ কৰিলে আমি 6 বাৰ পাম আৰু বাকী থাকিব 0। তাৰমানে আমি এই ক্ষেত্ৰত ক'ম যে 2টো 12ৰ উৎপাদক হয়। ইয়াত ক'ম যে 2টো 7ৰ উৎপাদক নহয়। কাৰণ কেলে? 2 ইয়াতো ভাজক হৈছে, ইয়াতো ভাজক হৈছে। হ'লেও এই দ্বিতীয়টোৰ ক্ষেত্ৰত ভাগশেষ 0 আছে, ইয়াত কিন্তু ভাগশেষ থাকি গৈছে, 1 থাকি গৈছে। গতিকে 2 7ৰ উৎপাদক নহয়, 2টো 12ৰ উৎপাদক হয়।
আৰু 2ৰে 12 হৰণ কৰোঁতে কেইবাৰ গ'ল? 6বাৰ। 6টো 12ৰ এটা উৎপাদক হয়। গতিকে আমি এটা সংখ্যাৰে যদি আন এটা হৰণ কৰোঁ, কৰিলে যদি ভাগশেষ নাথাকে, তেতিয়াহ'লে আমি জানিম যে তাৰ ভাজকটো হ'ল এই ভাজ্যটোৰ এটা উৎপাদক আৰু ভাগফলটো ভাজ্যটোৰ এটা উৎপাদক। গতিকে এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি আমি কিছুমান সংখ্যাৰ উৎপাদক আমি উলিয়াব পাৰোঁ। কিছুমান মানে সকলোবোৰ সংখ্যাৰে পাৰোঁ, কিন্তু পিছলৈ আমি এই প্ৰক্ৰিয়াটোকে ব্যৱহাৰ নকৰিম, ইয়াক আমি অন্য এটা উপায়েৰে ব্যৱহাৰ কৰিম। তথাপি প্ৰথম ক্ষেত্ৰত আমি পাঠৰ মাজলৈ সোমাবৰ কাৰণে, ধাৰণাটো স্পষ্ট কৰিবৰ কাৰণে এই কামখিনি আমি কৰিব লাগে। এতিয়া তোমালোকে চোৱা, আমি 24 সংখ্যাটোৰ উৎপাদক বিচাৰিম। 24 সংখ্যাটোৰ উৎপাদক বিচাৰিম। কেনেকৈ বিচাৰিম? কি ধাৰণা ব্যৱহাৰ কৰিম? এতিয়া ওপৰত বহি যেনেকৈ 12ক আমি হৰণ কৰিছিলোঁ, ঠিক তেনেকুৱা এটা ধাৰণাৰে তোমালোকে নেওতাৰ পৰা জানা যে 2 বাৰং 24। গতিকে 24ক কিহেৰে হৰণ কৰিম, সেই ধাৰণাটো আমি নিজে আনিব লাগিব। সেইটো অলপ নেওতাৰ ব্যৱহাৰ কৰিব লাগিব। 2ৰে হৰণ কৰিম। 2 এগুণ 2 হৰণ কৰিলে 2 এগুণ 2 4, 2 2 গুণ 4 হ'ল। 2 এগুণ 2 প্ৰথমে এবাৰ গ'ল, ইয়াত 2 পাতিলোঁ, তাৰপাছত দুবাৰ দিলোঁ, 2 2 গুণ 4। এই 4টো হ'লে আমি নমাই লৈছোঁ, দেখিছেনে বাৰু? গতিকে 24ৰ উৎপাদক আমি কি পালোঁ? ভাগফল আমি কি পালোঁ? ভাজক 2 ভাগফল 12। পুনৰ চাওঁ, 12ক 3ৰে হৰণ কৰিম। 3 4 গুণ 12। ইয়াত ভাজক 3 ভাগফল 4। 2 ক্ষেত্ৰত বাকীটো কি হৈছে? বাকী 0 হৈছে। বাকী 0 হ'বই লাগিব, বাকী 0 নহ'লে 3টো 12ৰ উৎপাদক হ'বই নোৱাৰে। ইয়াত আমি কৈছোঁ। ঠিক সেইধৰণে 12ক এতিয়া আমি 4ৰে হৰণ কৰিম। 4 3 গুণ 12। ভাজক ল'লোঁ 4, ভাগফল পালোঁ 3, বাকী থাকিলে 0। ছয়েৰে হৰণ কৰিম 12ক। 6 2 গুণ 12। বাকী থাকিল 0। ভাজক 6
ভাগফল 2 বাকি 0। বাৰ সংখ্যাটোক আমি 3ৰে হৰণ কৰিছিলো, 4ৰে কৰিলো, 6ৰে কৰিলো। 12ক 12ও আমি হৰণ কৰিব পাৰো। এবাৰ 12 এগুণ 12 0। ভাজক 12 ভাগফল 1 বাকি 0। একেৰে যদি হৰণ কৰো, এক 12 গুণে এইটো 1 এগুণে 1 2 নামি আহিলে 1 2 গুণ 2। ভাজক সমান 1 ভাগফল সমান 12 বাকি 0। ঠিক সেইধৰণে আমি 24কো কৰি পেলাব পাৰো। মই ইমানটো দেখুওৱা নাই। এতিয়া 12ৰ উৎপাদকবিলাক আমি পাই গলো। কি পালো? সিফালৰ পৰা যদি লিখো মই 12 সমান 1 পূৰণ 12 2 12 সমান 2 পূৰণ 6 12 সমান 3 পূৰণ 4 এইকেইটা আমি পালো। একেৰে হৰণ কৰিলে 12 বাৰ যায়, 12 হৰণ কৰিলে এবাৰ যায়। গতিকে দুইটা ক্ষেত্ৰতে আমাৰ একেটাই হয়, কাৰণে 12 = 1 পূৰণ 12 লিখিছো। এইটোত আমি 2 পূৰণ 6টোৱে ৰাখিছো। 2ৰে হৰণ কৰিলে 6বাৰ যায়, 6ৰে হৰণ কৰিলে 2বাৰ যাব। 2ৰে হৰণ কৰাটো মই ইয়াত দেখুৱাই দিছো। 2ৰে যদি 12ক হৰণ কৰো, 2 6 গুণ 12। ভাজক 2 ভাগফল 6 বাকি 0। 2 পূৰণ 6 বা 6 পূৰণ 2 সমান 12। এইটো পাইছো 3 4 12 গুণ 12। গতিকে 12ৰ উৎপাদকবিলাক আমি পাই গলো। মানে কিহেৰে মই এইটো দেখুৱালো, আগতেও দেখুৱাই আহিছো। এনেকুৱাকৈ আমি হৰণ কৰি উলিয়াই ল'ব পাৰো। মানে ইয়াৰ অৰ্থটো কি হৈছে? তোমালোকৰ নেওতাখন মুখস্থ লাগিব অলপ। তো এনেধৰণে আমি সংখ্যাবিলাকৰ উৎপাদক হৰণ কৰি আমি উলিয়াব পাৰো। কিন্তু এটা ধাৰণা থাকিব লাগিব যে 12টোক কিহেৰে আমি হৰণ কৰিব পাৰিম। এই ধাৰণাটো ক'ৰ পৰা জন্মিব? নেওতাখন অলপ আওৰালে তোমালোকৰ সেই ধাৰণাটো আহি যাব। 3 4 গুণ 12 বুলি আমি বস্তু এটা পাই গৈছো। গতিকে 3ৰে তাৰমানে 3ৰে 12 হৰণ কৰিলে 4 বাৰ যাব, বা 12ৰে হৰণ কৰিলে বা 4ৰে হৰণ কৰিলে 3 বাৰ যাব। এই কথাটো থাকিব লাগিব। 3 4 গুণ 12 মানে কি বুজাইছে? ধৰা 3 পূৰণ 4 সমান 12। এইটো হ'ল পূৰণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে দুটা হৰণৰ উক্তি ওলাই। যেনেকৈ এতিয়া 12টোক যদি তোমালোকে 3ৰে হৰণ কৰা 4 বাৰ পাবা, 12টোক যদি তোমালোকে 4ৰে হৰণ কৰা 3 বাৰ পাবা। গতিকে 3 4 গুণ 12 এই শাৰীটো মুখস্থ থাকিলে আমি জানিম যে
12ক 3ৰে হৰণ কৰিলে এইটোৰে হৰণ কৰিলে 12ক এই 4টো পাবা আৰু 12ক যদি 4ৰে হৰণ কৰে 3টো পাবা। এই ধাৰণাটো তোমালোকৰ গঢ়ি উঠিব। গতিকে ইয়াত আমাৰ 12 হৈছে গুণিতক, 3 আৰু 4 তাৰ উৎপাদক। ঠিক সেইধৰণে 12 গুণিতক, 2, 6 উৎপাদক, 3 আৰু 4 উৎপাদক, 12টো হৈছে গুণিতক ইত্যাদি। সেইবোৰ কথা বাৰে বাৰে মই কৈ আছোঁ। কোৱাৰ অৰ্থ এই হ'ল যে তোমালোকে উৎপাদক আৰু গুণিতক কথাকেইটা ভালদৰে চিনি পোৱা। এতিয়া আমি উৎপাদক আৰু গুণিতকৰ কিছুমান অতি প্ৰয়োজনীয় বৈশিষ্ট্যৰ বিষয়ে জানি লওঁ আহাচোন। উৎপাদকৰ বিশেষ কথা। 1 নম্বৰত এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে উৎপাদক। তোমালোকে দেখি আহিছা 8ৰ উৎপাদক ধৰা, 8ৰ উৎপাদক 1 পূৰণ 8 কৰিলে 8 ওলায়। 7ৰ উৎপাদক 1 পূৰণ 7 কৰিলে 7 ওলায়। 12ৰ উৎপাদক 1 পূৰণ 12, গতিকে 1টো প্ৰতিটো সংখ্যাৰ উৎপাদক বুজায়। এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে উৎপাদক। 2 নম্বৰ, এটা সংখ্যা নিজে নিজৰ উৎপাদক। এটা সংখ্যা নিজে নিজৰ উৎপাদক। যেনে তোমালোকে চোৱা 1 পূৰণ 8, তাত 8টো ওলাইছে নাই? 1 পূৰণ 7, 7টো ওলাইছে। 1 পূৰণ 12, 12টো ওলাইছে। গতিকে এটা সংখ্যাৰ সি নিজে নিজৰ উৎপাদক হয়। তোমালোকক যদি কোনোবাই কয় যে 6 উৎপাদক এটা এযোৰ কোৱাচোন, তোমালোকে পোনপটীয়াকৈ উত্তৰ দিব পাৰিবা যে 1 আৰু 6, মানে 1টো থাকিবই আৰু 6টো 6 উৎপাদক হ'বই। গতিকে এই দুটা অতি দৰকাৰী কথা। লগতে 3 নম্বৰত তোমালোকে চোৱা কোনো এটা সংখ্যাৰ যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰোঁ, আমি ওপৰত এতিয়া 12টোৰ কথাকে আমি আকৌ লৈছোঁ। তোমালোকে ভালকে নজৰ কৰা।
12 সংখ্যাটো আমি লৈছো। 1 পূৰণ 12, 2 পূৰণ 6, 3 পূৰণ 4, অৰ্থাৎ 12ৰ উৎপাদকবিলাক কি পালো? এক, 2, 3, 4, 6 আৰু 12। বাৰৰ উৎপাদকবিলাক 12তকৈ সৰু হৈছে, 12ৰ ওপৰলৈ কেতিয়াও নাযায়। গতিকে কোনো সংখ্যাৰ উৎপাদক সেই সংখ্যাটোৰ সমান, 12ৰ উৎপাদক 12ৰ সমান বা তাতকৈ সৰু হ'ব। মই এইখিনি দেখুৱাই লৈছো, ইয়াতে ইয়াৰ বৈশিষ্ট্যটো লিখিছো। কোনো সংখ্যাৰ উৎপাদক এই সংখ্যাটোৰ সমান বা তাতকৈ সৰু। চাৰি নম্বৰতে এটা সংখ্যাৰ উৎপাদকবোৰ সীমিত, নিৰ্দিষ্ট সংখ্যক উৎপাদক গণনা কৰিব পাৰি আৰু সিহঁত সীমিত। সীমিত মানে ই অসীম হৈ ওলাই নাযায়। এটা সংখ্যাৰ উৎপাদকবোৰ কেইটা আছে গণনা কৰিব পাৰি। গণনা কৰিব পাৰি। অৰ্থাৎ সিহঁত সীমিত। সীমিত মানে হয় 100টা, হয় 1000টা, 2000টা, 1টা, 10টা এনেকুৱা। কিন্তু ইয়াৰ পাছত তোমালোকে যেতিয়া গুণিতকৰ ধৰ্মৰ বিষয়ে শিকিবা, দেখিবা যে গুণিতকবোৰ সীমিত নহয়। গণনা কৰিব পাৰি যদিও সিহঁত সীমিত নহয়, ওলাই গৈয়ে থাকিব। গতিকে এইখিনি আমি উৎপাদকৰ বিষয়ে কিছু কথা আমি জানিলো। এই কথাকেইটা ভালকৈ মনত ৰাখিবা। এতিয়া আমি গুণিতকৰ কথা কিছু জানি লওঁচোন। গুণিতক দুইৰে 6 হৰণ কৰিলো 3 বাৰ গ'ল। 2 3 গুণ 6, বাকী 0। অৰ্থাৎ 6 ইকুৱেল টু 2 পূৰণ 3। 6 হ'ল গুণিতক, 2 3 6ৰ উৎপাদক। গতিকে 2 3ৰ গুণিতক হ'ল 6। এতিয়া আমাক যদি কয়
যে 6 গুণিতক কি কি। গুণিতক এই দুটা হল উৎপাদক। এটা 2 গুণিতক বিচাৰিছো জানিবা। দুই গুণিতক আমি কেনেকৈ পাব পাৰো। দুই গুণিতক যদি লওঁ 2 পূৰণ 1 পূৰণ কৰিলে আমি 2 পাম। তাৰমানে 2 গুণিতক 2। 2 গুণিতক বিচাৰিছো এই 2ৰে এই গুণিতক 2টো হৰণ কৰিব পাৰিম ভাগ 1 নথকাকৈ। 2 পূৰণ 2 যদি কৰোঁ মই এইবিলাক পূৰণ কৰি আহিছোঁ। 2 পূৰণ 2 সমান 4। তাৰমানে 2 গুণিতক এটা 4। 2 পূৰণ 3 6 ওলালে। এইটো 6 দেখিছেনে? 2 গুণিতক 6। 2 গুণিতক কেৱল 6 নহয়, ঢেৰ আছে। 4 পূৰণ কৰিলে 8 পাম। 2 পূৰণ 5 10 পাম। দেখা গ'ল যে এইদৰে আমি 2 গুণিতক অসীম পাম। দুই গুণিতকবোৰ ক্ৰমে কি কি পালো, এইবিলাক ওলাই গৈ থাকিব। 2 নিজেই হয়। 4 6 8 10 ওলাই গৈ থাকিব। ঠিক সেইদৰে 3 গুণিতক যদি আমি বিচাৰো, তিনিৰ গুণিতকবোৰ ক্ৰমে তোমালোকে কেনেকৈ কৰিবা। 3 লগত 1 পূৰণ কৰাচোন। 3 গুণ 3 মুখতে উলিয়াইছো দেই। 3 2 গুণ 6। 3 লগত 3 পূৰণ কৰিম। 3 3 গুণ 9। এফালৰ পৰা ইয়াৰ লগত 1 2 3 যেনেকৈ 1 2 3 4 পূৰণ কৰিবা। 3 3 গুণ 9। 3 4 গুণ এইটো নহয় দেই। 3 4 পূৰণ কৰি আমি কিমান পাম? 12। 3 5 গুণ 15। 3 6 গুণ 18। এই ধৰণে ওলাই গৈ থাকিব। তেনেকুৱাকৈ যিকোনো সংখ্যাৰ গুণিতক আমি উলিয়াব পাৰিম। আৰু এতিয়া তোমালোকে লক্ষ্য কৰা যে গুণিতকবোৰৰ ক্ষেত্ৰত সংখ্যাটো নিজে নিজৰ গুণিতক হয়। দেখিছেনে? এইটো 2টো 2ৰে গুণিতক হৈছে, 3টো 3ৰে গুণিতক হৈছে। আৰু গুণিতকবোৰ কি হ'ব? এটা সংখ্যাৰ গুণিতকবোৰ সংখ্যাটোৰ সমান বা তাতকৈ ডাঙৰ হ'ব। ইয়াতকৈ সৰু হ'ব নহয়, ওপৰলৈ গৈ থাকিব গুণিতকবিলাক। গতিকে এইবিলাক কথাৰ পৰা আমি যদি চাওঁ, আমি 2 বা 3 বা 5 10 100 1000 যাৰে গুণিতক নিবিচাৰক আমি উলিয়াব পাৰিম। এতিয়া আমি গুণিতকবোৰৰ কিছু কথা আমি চাওঁ, লক্ষ্য কৰোঁ। গুণিতকৰ কিছুমান জানিবলগীয়া কথা। এক নম্বৰ, কোনো এটা সংখ্যাৰ গুণিতক কোনো এটা সংখ্যাৰ গুণিতক সংখ্যাটোৰ সমান বা
তাতকৈ ডাঙৰ। এইখিনিতে এইটো অৰ্থ বুজালে যে কোনো সংখ্যা নিজে নিজৰ গুণিতক, 2 2ৰে গুণিতক, 3টো 3ৰে গুণিতক, 5টো 5ৰে গুণিতক। তেনেকুৱাকৈ আমি উৎপাদকতো পাইছিলোঁ সংখ্যা এটা নিজে নিজৰ গুণিতক। উৎপাদকবোৰৰ ভিতৰত সদায় আটাইতকৈ সৰু উৎপাদকটো হ'ল 1, গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজেই। 3 নম্বৰত গুণিতকবোৰ কোনো সংখ্যাৰ গুণিতক গুণিতকবোৰ গণি মানে হিচাপ কৰি শেষ কৰিব নোৱাৰি। শেষ কৰিব নোৱাৰি। এই কথাকেইটা আমি জানিব লাগে। আৰু যি হওক, মই এতিয়া নতুন কাম এটা তোমালোকলৈ আগবঢ়াওঁ। ইয়াতে তোমালোকলৈ মই তালিকা এখন দিছোঁ। এই তালিকাখনলৈ লক্ষ্য কৰাচোন। প্ৰথমে ল'ম আমি সংখ্যা। সেই সংখ্যাৰ উৎপাদক। উৎপাদক কি? উৎপাদক কেইটা? উৎপাদকৰ সংখ্যা তাৰমানে। সেই সংখ্যাৰ গুণিতক কেইটামান? গুণিতকৰ সংখ্যা। দুই সংখ্যাটো লওঁ। 2ৰ উৎপাদক কি হ'ব? 1 আৰু 2। 2 যদি উৎপাদক ভাঙো আমি 1 আৰু 2হে পাম। 1 2 গুণ 2 আৰু বেলেগ নাই। উৎপাদক কেইটা পালো? 2টা। 2 গুণিতক কি হ'ব পাৰে বাৰু? 2 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, এনেকৈ গৈ থাকিব। গুণিতকৰ সংখ্যা তাৰমানে এই ডট ডট যে দিছোঁ ই অসীমলৈ গৈ থাকিব। অসীম তাৰমানে লিখি শেষ কৰিব নোৱাৰি। ঠিক তেনেদৰে 3টো যদি লওঁ, 3ৰো কি হয়? 3 আৰু 1 উৎপাদক দুটাই আছে। 3 গুণিতকবিলাক হ'ল 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ
12 ইত্যাদি অসীম। পাঁচ তলুৱা ভাঙিলে 1 আৰু 5 পাবা। উৎপাদক দুটাই আছে। 5 এগুণ 5 গুণিতকবোৰ 5 এগুণ 5 5 এগুণ 10 5 3 গুণ 15 5 4 গুণ 20 ইত্যাদি অসীম। অসীম পাবা। ছয়টো ভাঙা। 6 উৎপাদক কি পাম? 1 পাম, 2 পাম, 3 পাম, 6 পাম। উৎপাদক কেইটা? 4টা। 6 গুণিতকবিলাক কি কি? 6 এগুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 ইত্যাদি অসীম। 7টো চাওঁ। 1 আৰু 7 উৎপাদক দুটাই আছে। গুণিতক 7 এগুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 অসীম পাবা। আঠটো যদি ভাঙা তাৰ উৎপাদক কিমান ওলাব? 1 2 4 8 4টা। 8ৰ গুণিতকবোৰ কি কি হ'ব? 8 এগুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 ওলাই গৈ থাকিব অসীম হ'ব। তেনেকুৱাকৈ আৰু বহু সংখ্যা আমি উলিয়াব পাৰোঁ। 13টো ল'লোঁ, 11টো ল'ব পাৰোঁ। মই 13টোকে লৈছোঁ। 1 আৰু 13 দুটা আছে। 13 এগুণ 13 13 2 গুণ 26 3 13 39 4 13 52 অসীম ওলাব। এতিয়া এই চাৰ্টখনৰ পৰা যদি আমি লক্ষ্য কৰোঁ, দেখিম যে তাত কিছুমান সংখ্যা আছে যিবিলাকৰ উৎপাদক কেৱল দুটা। কি কি পালোঁ বাৰু? 2ৰ উৎপাদক কেৱল দুটা, 3ৰো দুটা, 5ৰো দুটা, 7ৰো দুটা, 13ৰ দুটা উৎপাদক। কিন্তু বাকীবিলাক সৰহসংখ্যক সংখ্যাৰে উৎপাদক দুটাতকৈ অধিক। মই কৰা নাই, আভাসটোহে দিছোঁ। গতিকে এই সংখ্যাবিলাকক, যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা ওলায়, কি কি ওলায় সেইকেইটা? 1টো ওলাব আৰু সংখ্যাটো নিজে হ'ব। তেনেকুৱা ধৰণৰ যিবিলাক সংখ্যা, সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াৰ পৰা আমি এটা ধাৰণা পালোঁ। মৌলিক সংখ্যা কি? সেইবোৰ যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা, এক আৰু সংখ্যাটো নিজে।
সংখ্যাটো নিজে তেনেবোৰ সংখ্যা মৌলিক সংখ্যা বোলে। এইকেইটাতে আমি পাইছো 2 3 5 7 8 10 11 টো হ'ব 13 এইবিলাক। এইবোৰ মৌলিক সংখ্যা। আৰু বাকীবোৰ কি সংখ্যা তেতিয়াহ'লে? যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে। যেনে এইবোৰে আৰু 6 8 9 10 12 ঢেৰ আদি। কিন্তু এই ক্ষেত্ৰত একটো কি সংখ্যা? একটোতো উৎপাদক এটাই আছে, এক নিজে। গতিকে একটো আমাৰ মৌলিকতো নপৰিলে, যৌগিকতো নপৰে। মই গতিকে লিখি দিছো এক মৌলিকো নহয়, যৌগিকো নহয়। ই এটা ইউনিক বুলি কম আমি, এক বিশেষ ধৰণৰ সংখ্যা। ই মৌলিকো নহয়, যৌগিকো নহয়। গতিকে আমি ইয়াৰ পৰা দুই প্ৰকাৰৰ সংখ্যা ইতিমধ্যে জানিব পাৰিছো। সেয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। এনেধৰণে আৰু সংখ্যা ওলাই গৈ থাকিব, আমি পিছত জানি গৈ থাকিম। এতিয়া মই তোমালোকক কালি বহুখিনি উৎপাদক লিখিবলৈ দিছিলোঁ, লিখিলা চাগৈ। যদি নাই পৰা মোক ফোনেৰে তোমালোকে সুধিব পাৰিবা, মই কেনেকৈ কৰিব লাগে ইয়াৰ পৰাই মই দিহা পৰামৰ্শ আগবঢ়াম। আজিও মই ঠিক তেনেধৰণে তোমালোকক দুটামান সমস্যা দিছোঁ, তোমালোকে কৰিবলৈ যত্ন কৰিবা। প্ৰশ্ন তলৰ সংখ্যা কেইটাৰ
প্ৰথম পাঁচটাকৈ গণিতক লিখা। এক নম্বৰটো আঠ পোন্ধৰ চাৰি নম্বৰটো 32 5 নম্বৰটো 102 2 নম্বৰত দিছো 100 আৰু 200ৰ মাজত নৰ গুণিতকবোৰ লিখা। এক আৰু 50ৰ মাজত থকা 5ৰ গুণিতকবোৰ লিখা। 4 নম্বৰ 10 আৰু 30ৰ মাজৰ 7ৰ গুণিতকবোৰ লিখা। আৰু এইখিনি তোমালোকক মই ঘৰত নিজস্বভাৱে অভ্যাস কৰিবলৈ দিছোঁ। তোমালোকে নকৰাকৈ নাথাকিবা দেই, এইখিনি কৰিবই লাগিব। আৰু তোমালোকে সদায় ৰাতিপুৱা শুই উঠিয়ে এঘণ্টা নেওতামবোৰ মুখস্থ কৰিবা। এইটো কৰিবাই, নকৰাকৈ নাথাকিবা। হৰণৰ বহুতৰ অসুবিধা মই ক্লাছত দেখিছিলোঁ। গতিকে তোমালোকে যদি নাজানা তথাপিতো মোক ব্যক্তিগতকৈ মোবাইলে সুধিবা। মই যিমান পাৰোঁ ইয়াতে মই তোমালোকক ব্যক্তিগত যিবিলাক দোষ ত্ৰুটি আছে মই এৰুৱাবলৈ যত্ন কৰিম। বাৰু আজিলৈ মই তোমালোকৰ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।